এনেই মই যোৱা অলমষ্ট 2.5 বছৰ ধৰি পিনে মই লুম্বাজং মণ্ডল মহিলা প্ৰেচিডেণ্ট হৈ আছিলোঁ আৰু প্লাছ আৰু যোৱা 1-1.5 বছৰ ধৰি পিনে মই মিডিয়াৰ চেয়াৰপাৰ্চন হৈ আছিলোঁ, মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰপাৰ্চন হৈ আছিলোঁ। এতিয়া মোক পাৰ্টীয়ে নতুন এটা দায়িত্ব দিছে, মোক এতিয়া ডিষ্ট্ৰিক্ট মহিলাৰ প্ৰেচিডেণ্ট হিচাপে মোক আজি কিবা কৰিছে। তো মই আশা কৰোঁ যে মই সেই পাৰ্টীয়ে যোনটো মোৰ ওপৰত বিশ্বাস দেখাইছে, মোৰ ওপৰত কনফিডেঞ্চ দেখাইছে যে মই কিবা এটা কৰিব পাৰিম, তো সেইকাৰণে মই ভাবোঁ যে মই মোৰ ফালৰ পৰা যিমান পাৰোঁ, মোৰ পৰা 100% মই দি সেই ৰোলটো মই পূৰা কৰিবলৈ কাৰণে চেষ্টা কৰিম। আৰু চিন্স ডিষ্ট্ৰিক্ট মহিলা প্ৰেচিডেণ্ট দিছে, সেইকাৰণে মই প্ৰাইমেৰিলি মই মহিলাৰ কাৰণে কাম কৰিম। মোৰ পাৰ্টীৰ যিমান মহিলা আছে, মই সকলোকে মোৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিছোঁ। হয়, সকলোৱে ভাবিব পাৰে এটা কথা যে বহুতখিনি মহিলা প্ৰেচিডেণ্ট মোৰ আগত আছিলে, যোনবোৰে পাৰ্টি কৰিলে, প্ৰেচিডেণ্টৰ হ'ল, তাৰপিছত কিন্তু বহুত দিন নাথাকি অলপ দিনতে তেওঁলোকে বিজেপি গুচি গৈছে, যোনটোৰ কাৰণে আমাৰ মহিলা কমিটি তেনেকৈ খুব বেছি ষ্ট্ৰং হ'ব পৰা নাই আৰু আমাৰ যোনবোৰ মহিলা থাকি গৈছে তেওঁলোকৰ মনো সৰু হৈ গৈছে। তো সেইকাৰণে মোৰ ফালৰ পৰা সেইটো বিষয়ে মই ক'ব বিচাৰোঁ যে মই আপোনালোকক মই কথা দিছোঁ আজি, মই বিজেপিলৈতো কেতিয়াও নাযাওঁ আৰু মই যিমান পাৰোঁ আপোনালোকক মই নিজৰ কাৰণে বুলি নহয়, আপোনালোককো মোৰ লগতে আগুৱাই লৈ যাবলৈ কাৰণে চেষ্টা কৰিম। চাওক, ইলেকশ্যন হয়, আমাৰ ইলেকশ্যন কাউন্সিল ইলেকশ্যন এতিয়া জাষ্ট আনাডাৰ, আমি শুনা পাইছোঁ যে মষ্ট প্ৰবেবলি বাই জানুৱাৰী হ'ব বুলি। চ' যদি তেনেকৈ কিবা এটা হয়, পাৰ্টীয়ে যদি বিচাৰে আৰু প্লাছ যদি ৰাইজে বিচাৰে যে মই তেওঁলোকক ৰেপ্ৰেজেণ্ট কৰিব লাগে বুলি ক'লেতো তেনেহ'লে মই মোৰ ফালৰ পৰা কিন্তু মই চেষ্টা কৰিম। মই উঠিমেই বুলিতো নকওঁ, কিন্তু যদি ৰাইজে বিচাৰে, এতিয়া ইমান দিন ধৰিতো মই ফিল্ডত কাম কৰিয়ে আছোঁ, চ' যদি সকলোৱে বিচাৰে যে মই আৰু ৰাইজে বিচাৰে যে নতুন এটা ফেচ আহক, নতুন এটা ৰেপ্ৰেজেণ্টেশ্যন হওক, তেনেহ'লে মই নিশ্চয় মই চেষ্টাটো কৰিম। চাওক, প্ৰায়ৰিটি মোৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰায়ৰিটি হ'ব যে মই উইমেন ছেফটিৰ ওপৰত মই বহুত গুৰুত্ব দিব মন আছে। কি কাৰণে কি ৰিচেণ্ট ফিউ ইয়াৰ্ছ ডাঙৰ দীঘল হৈছোঁ আমি কাৰ্বি আংলঙতে, মই ডাঙৰ দীঘল হৈছোঁ কাৰ্বি আংলঙতে। তো এই পাষ্ট ফিউ ইয়াৰ্ছত যিমান ঘটনা হৈছে কাৰ্বি আংলঙত, আমি ডাঙৰ হওঁতে ইমান ঘটনা শুনা পোৱা নাছিলোঁ। চ' ফাৰ্ষ্ট এণ্ড ফাৰ্ষ্ট মই সেই বস্তুটোৰ ওপৰত কাম কৰিব মন আছে আৰু উইমেন ৰেপ্ৰেজেণ্টেশ্যন ইন এভৰি ফিল্ড, মই সেইটোৰ ওপৰতো কাম কৰিব বিচাৰোঁ। মোৰ কথাটো হ'ল যে চিন্স উই আৰ হাফ দ্য পপুলেশ্যন, আমাৰ ৰেপ্ৰেজেণ্টেশ্যন কিয় কম হ'ব? আমাৰ ৰেপ্ৰেজেণ্টেশ্যন সমান হ'ব লাগে। আৰু হয়, আৰু এটা কথা ক'ব বিচাৰোঁ, এইটো প্লেটফৰ্মৰ পৰা আজি মই যেতিয়া পলিটিকেলি মই ইনভলভ হৈ আছোঁ, এইটো প্লেটফৰ্মৰ পৰা মই আৰু ইউথ, স্পেচিয়েলি আমাৰ উইমেন সকলোকে মই এটা অপৰচুনিটি বুলি ভাবিব লাগে যে আপোনালোকে এটা নেশ্যনেল পাৰ্টিত যদি আপোনালোকে যোগদান কৰে, আপুনি ভাল অপৰচুনিটি পাব গ্ৰ'থৰ কাৰণে, প্লাছ আপুনি নিজৰ ছ'চাইটিৰ কাৰণে আপুনি যি কৰিব বিচাৰে আপুনি সেইখিনি অপৰচুনিটিও ভাল পাব। চ' মই ভাবোঁ যে youth of this generation should start getting more involved in politics so that ami future generation hai, we should be responsible for what will happen with our future. So politics is the way that I think the youth should consider. হয়, মই ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমাৰ আসাম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট মীৰা বৰঠাকুৰ বাইদেউ, তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ ফৰ শ্ব'য়িং দ্য কনফিডেঞ্চ, ফৰ হেভিং দ্য ফেইথ ইন মি। আৰু প্লাছ আমাৰ APCCৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ ফৰ গিভিং মি দিছ অপৰচুনিটি টু represent the women of Karbi Anglong. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.